জয় হিন্দ সাথীও, কি খবৰ আপোনালোকৰ? হ'ব নিশ্চয় ভাল আৰু মোৰো ভাল বেমাৰ চলি আছে। বহুতে মোক কমেণ্ট কৰি আছে যে দাদা হোমগাৰ্ডত নতুনকৈ নিযুক্তি কেতিয়া ল'ব। তো আজি সেই সন্দৰ্ভতে এই ভিডিঅ'টো বনাবলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু আপোনালোকে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। অনাগত দিনত হোমগাৰ্ডৰ যদি কিবা ভাল আপডেট আহে আপোনালোকে তৎক্ষণিকভাৱে পাব। চাওক, এতিয়া কথা হ'ল আমাৰ মাননীয় গৃহ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ফেচবুক পষ্টত আজি বহুদিনৰ আগতেই এটা পোষ্ট কৰি থৈছে যে নতুনকৈ অসমত ৫,০০০ গৃহৰক্ষী যুৱক যুৱতীক নিযুক্তি দিব। কিন্তু বৰ্তমানলৈকে তেনেকুৱা কোনো অফিচিয়েলি নটিফিকেশ্যন অহা নাই। আৰু যদি তেনেকুৱা কোনো অফিচিয়েলি নটিফিকেশ্যন আহেও তেনেহ'লে মোৰ চেনেলৰ দ্বাৰাই আপোনালোকক মই আপডেট দিয়ে দিম, আপোনালোকে গম পাবই। আৰু কথা হ'ল ফেচবুক পষ্টতে হওক বা আমাৰ ফেচবুকত যিবিলাক গ্ৰুপ আছে আমাৰ হোমগাৰ্ডৰ, তো তাতো কিছুমান দেখিবলৈ পাওঁ যে বহুতে বৰ্তমানলৈকে ডিউটি পোৱা নাই আৰু যিসকলে পাইছে সেইসকলে পাই থাকে। তো কথাটো আমাৰ গৃহ বিভাগৰ দায়িত্বত থকা যি মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া আছে তেওঁকো মই অনুৰোধ কৰিছোঁ অকণমান বস্তুটো চালি জাৰি চাব লাগে। চাকৰিটো পাৰ্মানেণ্ট নকৰে নাই, কিন্তু আমাৰ বৰ্তমান যিখিনি গৃহৰক্ষী জোৱান আছে সেইখিনিক ভালকৈ সংস্থাপনটো দিব পাৰে। বৰ্তমান বহুত পোষ্ট কাটা গ'ল, মানে নাই বুলিয়ে ক'ব পাৰি। আমাৰ নগাঁৱত বিশেষকৈ FCI, ফুড কাৰ্ড মানে বহুত জেগাতে আৰু মানে নাইকিয়া হৈ গৈছে পোষ্টবিলাকত। তো এনেকৈ হ'লে আমাৰ ভাই বন্ধুবিলাক বহুত নিথৰুৱা হৈ পৰিব আৰু এতিয়া এইটো বয়সত হোমগাৰ্ড কৰি কৰি ফটককৈ বেলেগ এটা কামো নাপাব। তো অসম চৰকাৰলৈ অনুৰোধ, আপোনালোকে এইটো এবাৰ চালি জাৰি চাব। আৰু মই শুনা পাইছোঁ কিমান দূৰ সত্য সেইটো নাজানো, হয়তো ৰিচেণ্ট মানে আমাৰ যিবিলাক কামান আমি লওঁ অফিচৰ পৰা 6 মাহৰ কাৰণে, সেই কামান মানে কেইদিনমানৰ পিছত হয়তো নিজৰ নিজৰ মোবাইলত আহিবলৈ ল'ব। পান কাৰ্ড, আধাৰ কাৰ্ড এইবোৰ চব জমা দিব লাগিব। দিয়াৰ পিছত আমাৰ মোবাইল নম্বৰত কামান আহিব আৰু সেই কামান মানে কি আমাৰ এটা হোৱাটছআপ টাইপত বা কিবা এটা ৱেবছাইট টাইপত আমাৰ কামানখন আহিব। আমি নিজেই উলিয়াই লৈ নিজৰ জিলা কামাণ্ডেণ্ট অফিচত গৈ কামাণ্ডেণ্টৰ হাতনাই চহীটো কৰাই আমাৰ য'ত পষ্টিং ত'ত ল'ব লাগিব। সেইটো আপডেট আহি আছে, বৰ্তমানলৈকে অহা নাই, কিন্তু মই শুনা পোৱা কথাটো মই আপোনালোকৰ আগত জনাইছোঁ। তেনেকুৱা হ'লে ভাল হ'বনে বেয়া হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকল লোকে বহু বছৰ ধৰি ডিউটি কৰি আছে, যেনেকৈ এতিয়া শুনিবলৈ পাইছোঁ এচেঞ্চিয়েল, তেনেকুৱা হোমগাৰ্ডৰ এক্টত মই আজিলৈকে এচেঞ্চিয়েল শব্দটো পোৱা নাই। সেইটো কোনে বনাইছে সেইটো ময়ো নাজানো। আমি হ'লোঁ কালি পৰহি হোমগাৰ্ড। কালি পৰহি মানে মোৰ আজি প্ৰায় 15-16 বছৰ হৈ গ'ল হোমগাৰ্ডত। ইয়াৰ পুৰণা হোমগাৰ্ডো আছে, কিন্তু এচেঞ্চিয়েল শব্দটো মই পোৱা নাছিলোঁ। আজি মানে মাজতে শুনিছোঁ যে এচেঞ্চিয়েলত যিসকল লোক থাকে তেখেতলোক বোলে বহু বছৰ ধৰি ডিউটি কৰি থাকিব পাৰে, পটককৈ ৰিলিজ নহয়। কথাটো কিমান সত্য কিমান অসত্য বৰ্তমান মানে শুনিছোঁহে, কিন্তু আমি দেখা নাই বা জানা নাই। হয়তো আছে বুলি আমি গম পাই আছোঁ, কিন্তু মানে তেনেকুৱা প্ৰমাণ কোনো পোৱাই নাই, মই পোৱা নাই বিশেষকৈ। আৰু আশা কৰোঁ তেনেকুৱা যদি কোনোবাই ভাই বন্ধুৰ লগত কৰি আছে বা হাতালি খেলি আছে সেইবোৰ কৰা বন্ধ কৰক। সকলোৱে সমান সমমৰ্যাদাই যাতে ডিউটিবিলাক পায় সেইটোৱে মই আশা কৰোঁ। আৰু আপোনালোকেও নিশ্চিন্ত থাকক, সকলোৱে মাত মাতক। আজিকালি ছ'চিয়েল মিডিয়া যুগ, যে কোনোবাই মাত মাতিব বা কোনোবা সন্থাই মাত মাতিব সেইটোলৈ আপোনালোকে বাট চাই লাভ নাই। সকলোৱে আজিকালি নিজৰ নিজৰ ফেচবুক পেজ আছে, ইউটিউব আছে, নিজে মাত মাতক, নিজৰ আৱাজ চৰকাৰলৈকে পঠিয়াওক। তেতিয়াহে আমাৰ সমস্যা সমাধানৰ কিবা এটা হাল হ'ব। আমি যদি কোনোবাই আমাৰ গৃহৰক্ষী ভাই বন্ধু এতিয়া 24-25 হাজাৰ আছে, তাৰে দুজনমানে মাতি থাকিব আৰু বাকীখিনিয়ে শুনি থাকিব আৰু আমাৰ চাকৰি হৈ যাব বা আমাৰ কিবা এটা ভাল ফল আহিব, এইটো একেবাৰে মিছা। গতিকে আপোনালোকেও জাগিব হ'ল, নিজে মাত মাতক। ছ'চিয়েল মিডিয়া যুগ, পূৰা ধামাকা দি দিয়ক। গোটেই হোমগাৰ্ড এক খবৰ হ'ল, জংকী আন্দোলন কৰিবলগীয়া হয়, কি হয় সেইবোৰ পিছত দেখা যাব, কিন্তু নিজৰ যিখিনি প্ৰাপ্য পাবলগীয়া সেইখিনি যাতে আমি পাওঁ, চৰকাৰৰ ওচৰত যাতে গৈ পায়। সকলো গৃহৰক্ষী জোৱানে নিজৰ ফেচবুক পেজত হওক, নহ'লে ইউটিউবত হওক, ইনষ্টাগ্ৰামত হওক, য'তেই পাৰে ছ'চিয়েল মিডিয়াত আপোনালোকে দিবলৈ চেষ্টা কৰক। আৰু আমাৰ মাননীয় গৃহ বিভাগৰ দায়িত্বত থকা ৰূপেশ গোৱালা ডাঙৰীয়াৰ ওচৰতো যদি গৈ পায়, আৰু মই তেখেতকো অনুৰোধ কৰিছোঁ আমাৰ গৃহ বিভাগৰ দায়িত্বত আছে যেতিয়া কমচে কম কিবা এটা কৰক। এতিয়া বৰ্তমান 23,000 টকা দৰমহা হোমগাৰ্ডৰ, 23,000 টকা দৰমহাত ঘৰখন নচলে, বহুত দিগদাৰ হয়। গতিকে এতিয়া বৰ্তমান আমাৰ বাজেটতো একো ধৰা আমি উমান নাপালোঁ। আৰু শুনিব পাইছোঁ আমাৰ অসম পুলিচৰ যি বাজেট আহিব তাৰ মাজতে হয়তো আমাক কিবা এটা ধৰি দিব পাৰে বুলি আমি আশাহে কৰিছোঁ। কিমান দূৰ সত্য সেইটো নাজানো, দৰমহা বাঢ়িব বুলি শুনি আছোঁ। এতিয়াতো বিহাৰত 33,000 আপ হৈ গ'ল, পাৰ ডে 1,000 ওপৰ হৈ গ'লে 1,100 কিমান টকা। তো আমাৰ অসমতো সেইখিনি বঢ়াব লাগে, অসম চৰকাৰে চিন্তা চৰ্চা কৰিব লাগে। সময়ৰ সলনি হৈ গৈ আছে, বস্তুৰ দাম বাঢ়ি গৈ আছে, মানুহ চলিব নোৱাৰা হৈছে। কমচে কম দৰমহাটো অলপ বঢ়াওক। আৰু আমাৰ যিসকল গৃহৰক্ষী ভাই বন্ধু এতিয়া বহি আছে তেখেতলোক সকলোকো এটা সংস্থাপন দিবৰ কাৰণে যাতে চেষ্টা কৰে, মোৰ এই চৰকাৰৰ ওচৰত অনুৰোধ। আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, ক'ৰ পৰা চাই আছে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আজিলৈ বাই বাই।